নিশ্চয় আপোনালোক সকলোৰে ভাল, মোৰো ভাল বাৰু, ভালেই আছোঁ এতিয়া বৰ্তমান। আজি নেক্সট ভিডিঅ', এইটো মোৰ ছেকেণ্ড ভিডিঅ'। সকলোৱে মোক মৰম দি যাব। ৰাতিপুৱাই উঠি আৰু কাম হৈছে চাহ বনোৱা, লাল চাহ। মই মৰ্ণিং লাল চাহ খাওঁ, সেইকাৰণে লাল চাহ বনাই আছোঁ এতিয়া বৰ্তমান। পিছত ভাত বনাম। আজি ঠাণ্ডা পৰিছে, বতৰটো বহুত ঠাণ্ডা। এইকেইদিন গৰমৰ কাৰণে সকলোৰে অসুবিধা হৈছিল ন। আজি বতৰটো একদম ঠাণ্ডা কৰি দিছে। আপোনালোকে এতিয়া ভালকৈ একদম এনজয় কৰক ঠাণ্ডা মৌচম লৈ কিনে। মোৰ ভিডিঅ'বিলাক চাই কিনে যদি আপোনালোকে ভাল পায়, লাইক শ্বেয়াৰ কমেণ্ট আদি কৰি দিব। সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। বৰষুণটো দি কিনে এতিয়া অকণমান কমিছে, কিন্তু নাই অকণমান পৰি আছে। তথাপিতো যাব পাৰি আৰু এইখিনি বৰষুণ দিলেও যাই থাকিব পাৰি। মই অলপ কাম আছে, ওলাই যাম, অলপ পিছত ওলাই যাম। এতিয়া বৰ্তমান খানাটো খাওঁ, বনোৱাও নাই, বনাই কিনে খানাটো খাম। পানী হৈ গ'ল, কিন্তু ভাত পানী খোৱা হোৱা নাই বৰ্তমান। হঠাতে মনত পৰিল কাম এটা আছে, মই ওলাই যাব লাগিব হঠাৎ আৰ্জেণ্ট। সেইকাৰণে ভাবিলোঁ কামটো কৰি লওঁ ফাৰ্ষ্টতে। ঠিক আছে বন্ধু, ৰাস্তাত লগ পাম আৰু আপোনাক বুলি কৈ ওলাই আহিলোঁ। বৰ্তমান ৰাস্তাত আছোঁ, গাড়ী চলাই আছোঁ বাৰু। আজি বেলতলা বজাৰ যে পূৰা জাম লাগি আছে, যাব পৰা নাই বাৰু। আজি বেলতলা বজাৰ হয়, জামত ফাঁচিছোঁ এতিয়া। ৰাস্তাটো সৰু যে, বজাৰবিলাক পূৰা হেৰি হৈ যায়, সেইকাৰণে উপায় নাই। এই এঠাইত জেগাত গাড়ীখন পাৰ্কিং কৰি ল'লোঁ, বজাৰলৈ যাওঁ। হৈ গ'ল বাৰু, যিটো কামত আছোঁ বেলতলাৰ বজাৰৰ ভিতৰতে হয়। এইটো দুটা বস্তু ল'ব আছিল, এই দুটা বস্তু লৈ ল'লোঁ। বজাৰ কৰা নাই বাৰু, এই কিবা বেলেগ বস্তু দুটা ল'ব লগা আছিল, লৈ ল'লোঁ। অলপ বৰষুণো পেলাই আছে। ঠিক আছে, মই লগ পাম। লৈ আহি এতিয়া আপোনাৰ খানাটো খাই লওক। তেতিয়া যাওঁতেও খানাটো খাই যোৱা নাছিলোঁ, ভোকো লাগিছে বহুত। ঠিক আছে, ৰাতিপুৱাৰ পৰা একো খোৱা নাই, চাহ খাইছিলোঁ, তাৰপিছত একো খোৱা নাই। এতিয়া বাৰু ভাতটো খাই লওঁ, পিছত লগ পাম। আন্ধাৰ হ'বলৈ হ'ল, কিন্তু ময়ো ওলাই যোৱা কাম আছে। এতিয়া নাযাওঁ বাৰু, অলপ গধূলি হ'ব দিছোঁ, অলপ টাইম যাওক। অলপ টাইম যোৱাৰ পিছত মই এবাৰ যাম, ওলাই যাম। অলপ কামো আছে, গাড়ীখনৰো কাম আছিল। কালিতো দোকানখন বন্ধই পালোঁ, আজি বাৰু খোলা পাওঁ নে নাপাওঁ নাজানো, কিন্তু আজি গৈ কিনে এবাৰ চাম। মোৰ এটা বন্ধু আছে, মোৰ ভালে বন্ধু হয়। বন্ধুটো এতিয়া বৰ্তমান আহিছে, চাব ৰ'ব আপোনালোকক মই তাক দেখাই আছোঁ ৰ'ব। এইটো দেখিছে, এইটো মোৰ বন্ধু হাঁ। ই আহে ইয়াক মই খানা দিওঁ, ইয়াৰ কাৰণে মই খানা আনি থৈ দিছোঁ হাঁ। এইটো মই কিনি আনি থৈছোঁ, মোৰ নহয় বাৰু, বাহিৰৰ পৰা আহে, মোৰ তাত আহে, ইয়াক খানা লাগে। ই খানা খোৱাৰ কাৰণে এতিয়া আহিব, ই খানা খাব। ইয়াতে দি দিলোঁ তাক, এতিয়া খাব তাক পূৰা সি এইটো খাই ভাল পায়, সেইকাৰণে তাৰ কাৰণে আহিছোঁ। বহি লৈছে, এইটো দেখিছে, পূৰা শুই কিনে পূৰা শুই চব শুই দেখিছে। সদায় আহে মোৰ তাতে, মোৰ ফ্ৰেণ্ড হয়। আজিকালি মানুহক খোৱাতকৈ এনেকুৱা জীৱ জন্তুক আপোনালোকে খুৱাব, আপোনালোকৰ বেছি ভাল উপকাৰ হ'ব, গম পাইছে? তই খালি খাই লৈ এতিয়া উঠি আহি কিনে চাহ টেঙৰ জুগৰি তাক আৰু লাগে, হেৰি কৰি দিলে। তই খালি না? ঠিক আছে হা, তই সদায় আহিবি হা, তই সদায় আহিবি। যেনেকৈ এতিয়াও আহি আছা, যেনেকৈ সদায় আহি আছে, তই সদায় আহিবি হা। মই এতিয়া এইটো কথাই ভাবোঁ, জীৱ জন্তুক যদি আপুনি নিজৰ হাতৰ পৰা কিবা এটা বস্তু যদি দিব পাৰে, মনটো বহুত খুচ। মোৰ হয় তেনেকুৱা, মই এনেকৈ জীৱ জন্তুক খুৱাই কিনে ভাল পাওঁ। কিন্তু তাক মই দিওঁ, সি বুলিয়ে নহয়, বাকী যদি মই কেতিয়াবা গৈ থাকোঁ দোকানত, এনেকৈ যদি কুকুৰ যদি আহি যায় মোৰ ওচৰত এনেকুৱাকৈ, মই তাক দি দিওঁ খাবৰ কাৰণে কিবা এটা। সেইটো মোৰ ভাল লাগে, মোৰ মনটো ভাল লাগে। মই এনেকুৱাকৈ নাভাবোঁ যে সেইটো দিয়াৰ পৰা মানুহে মোক ভাল বুলি ক'ব। মোক ভাল বুলি ক'ব নালাগে, কিন্তু মোৰ ভাল লাগে সিহঁতক কিবা এটা বস্তু খোৱাৰ। আপোনজনে পাহৰি যাব পাৰে, কিন্তু কুকুৰ মেকুৰীয়ে যদি আপোনাক আপোন বুলি ভাবে ন, কেতিয়াও এৰি থৈ নাযায়, সি কেতিয়াও পাহৰি থৈ নাযায়। আপোনাৰ লগত সি সদায় থাকিব, আপোনাক হেল্প কৰিব, আপোনাৰ বিপদ আহিলে সি হেল্প কৰিব। কিন্তু আপোনাৰ আপোন মানুহে কিছুমানে কিন্তু হেল্প তেনেকৈ নকৰে। মই জয়নগৰলৈকে ওলাই আহিছিলোঁ, কামো অলপ আছিল, ফুৰিব আহিছিলোঁ, লগৰ এজনক লগ কৰিব আহিছিলোঁ, আৰু তাক লগ কৰিলোঁ। যা নহওক অকণমান এনেকৈ অলপমান ৰাস্তা অলপমান ঘূৰিম, ঘূৰি কিনে ৰেষ্টুৰেণ্টত গুচি যাম আৰু। কি কৰিব আৰু, উপায় নাই, সেয়ে জীৱন। আহি আমাৰ কলিতাৰ মুৰ্গীৰ দোকানখন পালোঁ। এই কলকাতাৰ মুৰ্গী কাটি আছে,
তেখেতক মই ডিষ্টাৰ্ব দিয়া নাই বাৰু, কাষ্টমাৰ আছে। মই এনেই আৰু কাষতে দেখাই দিলোঁ আৰু তেখেতক আহিব, জয়ানগৰতে আছে, তো জয়ানগৰ আছে এইখিনিত এখন কলিতাদাৰ দোকান, সকলোৱে আহিব কলিতাদাৰ। আৰু বাহিৰত থাকিব, ফুৰি ফুৰি হ'ল আৰু বহুত ফুৰিলোঁ, এই ঘৰলৈ মানে ৰুমলৈ উভতিলোঁ। ঘৰনো এতিয়া ক'ত পাম, ৰুমে পাম, গুৱাহাটীত আছোঁ। মোৰো মানে গাড়ীখনৰ তেল নাই এতিয়া, দেখিছেনে, ৰিজাৰ্ভ লাগিয়ে গ'ল। তাকেতো আৰু গাড়ীখনৰ তেল ভৰাব লগা হ'ল, কালি ভৰাই ল'ব লাগিব তেল। মানে ৰিজাৰ্ভ লাগিলে ভাল নালাগে কিবা গাড়ীখন চলাই কিনে। এইখিনিয়ে আছিল মোৰ চেনেলৰ আজিৰ ভিডিঅ'। আপোনালোকে সকলোৱে মৰম দিব, মোক সকলোৱে ছাবস্ক্ৰাইব শ্বেয়াৰ আদি কৰি দিব, মই যাতে মোৰ চেনেলটো আগলৈ যাতে আগবঢ়াই নিব পাৰোঁ। এতিয়া ৰাতিত ঠিক 11:20-30 হৈ গ'ল। বাই বাই গাইছ, এতিয়া আপোনালোকেও শুৱক, ময়ো শুৱক, গুড নাইট।